জুবিন গাৰ্গক কিদৰে লুটি পুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাই এটা কলংকিত পৃষ্ঠা শেহতীয়াকৈ উন্মোচিত হোৱা দেখিবলৈ পোৱা গৈছে। জিএমচিএইচৰ ৱাৰ্ড বয় দীপু কৰ্মকাৰক এছআইটিয়ে জেৰা কৰিছে আৰু এই 5 ঘণ্টা জোৰা জেৰাৰ সন্মুখীন হৈছে দীপু কৰ্মকাৰ। সিদ্ধাৰ্থ শৰ্মাৰ ডায়েৰীত উল্লেখ আছিল দীপুৰ ফোন নম্বৰ আৰু দীপুৰ জৰিয়তে জুবিন গাৰ্গে বহু আৰ্তজনক কৰিছিল সহায়। জিএমচিএইচত চিকিৎসা প্ৰদান প্ৰক্ৰিয়াৰ সহায়ক আছিল দীপু। সহায় বিচাৰি অহা লোকৰ হাতত বিশেষ পত্ৰ দিছিল জুবিনে আৰু দীপুৰ হাতত সেই পত্ৰ দিবলৈ দিছিল জুবিন গাৰ্গে। 2010ৰ পৰা 2024লৈ এই ৰোগীসকলৰ শুশ্ৰূষা কৰিছিল দীপুৱে। চিকিৎসাৰ বাবে দিয়া ধন আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই আৰু 30% ধন সিদ্ধাৰ্থই লৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল দীপুৱে। এই অভিযোগৰ প্ৰসংগতেই সোধা পোছা এছআইটিৰ। গতিকে এইদৰে এতিয়া শেহতীয়াকৈ সিদ্ধাৰ্থ শৰ্মাৰ এটা কলংকিত পৃষ্ঠা মুকলি হোৱা দেখিবলৈ পোৱা গৈছে। এটা কলংকিত পৃষ্ঠা উন্মোচন হৈছে। শেহতীয়াকৈ জুবিন গাৰ্গে যিসকল লোকক সহায় কৰিছিল চিকিৎসাৰ নামত সেই সকল লোকৰ পৰাও ধন লুটিপুটি খোৱাৰ প্ৰায় 30% ধন সেই ভুক্তভোগী লোকৰ পৰা লোৱাৰ বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু এই অভিযোগ উত্থাপন কৰিছিল দীপু নামৰ সেই লোকজনে। আৰু অৱশেষত দীপুক সোধা পোছা কৰিছে এছআইটিয়ে আৰু এছআইটিৰ এই সোধা পোছাৰ সময়ছোৱাতে এইসমূহ বিস্ফোৰক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। বৰ্তমান জুবিনৰ ক্ষেত্ৰৰ কথা আমি ক'লে মই তাৰমানে 2010ৰ পৰা এই 2024 ডিচেম্বৰলৈ মই কাম কৰিছিলোঁ পেচেণ্টৰ চোৱা চিন্তা। তাতে মানে মই 15 বছৰত মই 288টা পেচেণ্ট চাইছোঁ। তাৰ ভিতৰতে মানে যিমান পেচেণ্ট হয় তাৰ 30% কাটি দিয়ে 10,000 টকা। পইচাখিনি আপোনাক কোনে দিয়ে? যিখিনি পেচেণ্ট চায় পেচেণ্টৰ যি খৰচ হয় সেই খৰচৰ পইচাখিনি কোনে দিছিল? খৰচৰ পেচেণ্টৰ গাৰ্জেনে যাই পেলাই পইচাখিনি আনে। সিহঁতে মোক কমপ্লেইন কৰে যে 30% কাটি দিলে। সেই পইচাখিনি জুবিনে দিছিল নেকি? জুবিনে সিদ্ধাৰ্থক ল'ব দেই, সিদ্ধাৰ্থৰ পৰা লয়। আৰু কি কয় মানে সিদ্ধাৰ্থই আপোনাক কি কৈছিল? সিদ্ধাৰ্থই মই 24 ডিচেম্বৰত মানে আহি পেলাই ডায়েৰীটো মোৰ পৰা লৈ গৈছে গোটেইখিনি। কৈছে দাদাই বিচাৰিছে। মই দাদাক দিম। দাদাই আকৌ তাৰমানে তেনেকুৱা নিদিলে তাৰমানে কৈছে নহয় লাগিবই। এনেকুৱা মোৰ পৰা জিএমচিৰ পৰা আহি পেলাই লৈ গৈছে ঠাইখন। কিমান পইচা এতিয়ালৈকে সিদ্ধাৰ্থ কাটিছে? সিদ্ধাৰ্থক 30% প্ৰত্যেকটো পেচেণ্টৰে 30% কাটে। এটা পেচেণ্টৰ 10 পৰা 15,000 টকা এমাউণ্ট হয়। পেচেণ্ট এটা যে আহিছে কোনে জনাইছিল আপুনি? সেইটো জুবিন দা তাত সাহায্য বিচাৰি যায়। জুবিন দা মোৰ নম্বৰটো আৰু নামটো ইয়াতে এখন টুকুৰা কাগজত পঠাই দিয়ে। তাত সিহঁতে আহি পেলাই মোক কণ্টেক্ট কৰি জিএমচিতে লগ ধৰে। জুবিন দা আপোনাক ফোন কৰে নে মাজে মাজে? ফোন মানে মই লগ পাই থাকোঁ 2 দিনৰ মূৰে মূৰে জিএমচিত আহি থাকে। জুবিন দাই কি কয়? পেচেণ্টবিলাক ভালকৈ চাই আছে ন? চাই আছে তেনেকুৱা। এতিয়া আজি এছআইটিত মাতিলে তাৰপিছত আকৌ মাতিব নাম্বাৰ দিছে 2-3টা লগত মানে মাতাৰ পিছতে মোৰ একাউণ্টখিনি চেক কৰিছে গোটেইখিনি আৰু লগত মানে আকৌ 2টামান বস্তু কালেক্ট